প্ৰথম কথাটো হ'ল আমি কোনো 6 জনগোষ্ঠীৰ বিৰোধ নহয়। আহোম, কোচ, মৰাণ, মটক আৰু যি আমাৰ আদিবাসী তেওঁলোকৰ সৰ্ব উন্নয়ন, সামাজিক অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত হোৱাটো আমিও বিচাৰোঁ। কিন্তু কথাটো হ'ল এছ টি ডিমাণ্ড কৰি পেলাই নাপায়। এছ টি জন্মগত হ'ব লাগিব আৰু তেওঁলোকে অলৰেডি এডভান্স এণ্ড পপুলাছ জনগোষ্ঠী হয়। কাৰণ যেতিয়া 1994ত কোচ ৰাজবংশীক 6 মান্থছৰ কাৰণে জনজাতিকৰণ কৰিছিল, সেই সময়ত তেওঁলোকে মাজুলীৰ নিচিনা জনজাতি সমষ্টিত বিধায়ক জিকিবলৈ সক্ষম হৈছিল। তেনেহ'লে যদি তেওঁলোকক এই অৱস্থাত যদি জনজাতিকৰণ কৰে, বৰ্তমানৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ কি অৱস্থা হ'ব? সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে এই সমাধানটো সমস্যা হ'ব লাগে আৰু তেওঁলোকক OBCৰ ক্ষেত্ৰতে যদি ৰাজনৈতিক অধিকাৰ বা সামাজিক অধিকাৰ যদি বিচাৰে, আমাৰ ফালৰ পৰা সমৰ্থন আছে। আমাৰ কোনো বিৰোধ নাই। আৰু এটা কথা ক'ম, যেতিয়া 2014ত আমাৰ লোকসভা ইলেকশ্যনৰ টাইমত তেতিয়া নৰেন্দ্ৰ মোদী বিজেপিৰ ডাঙৰ ডাঙৰ নেতাবিলাকে আহি পেলাই তেখেতসকলক প্ৰতিশ্ৰুতি দিছিল যে আমি চৰকাৰত আহিলে আমি জনজাতিকৰণ কৰি দিম। সেইটো হ'ল এটা আমাৰ মেইন ইছ্যু। তেওঁলোকে অলৰেডি গম পায় যে ST খুজি দিয়া বস্তু নহয়। তেখেতসকলৰ কাৰণে এই আজিৰ এই পৰিৱেশত আজি এই মানে কি বুলি ক'ম, এই ইছ্যুটো আজি ওলাইছে। ধন্যবাদ। আমি ইয়াত আপচু, আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা, মিচিং ইউনিট আৰু ৰাভা ছাত্ৰ সংগঠন, আমি সকলো একত্ৰিত হৈ পেলাই আজি আমি ইয়াত প্ৰতিবাদ কৰিছোঁ। আমি নন ভাইলেঞ্চ আমি প্ৰটেষ্ট কৰিছোঁ। যি ষড়যন্ত্ৰ কৰি আমাক জনজাতিসকলক নিক্ষেপ কৰিবলৈ বিচৰা যি ষড়যন্ত্ৰ, সেইটোক আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। আৰু ইয়াত যিকোনো আইন চাইন আনিলেই যে জনজাতিকৰণ হ'ব এইটোৰ কথা নাই। জনজাতিকৰণ বেলেগ, ৰিজাৰ্ভেশ্যন বেলেগ। যোনে জনজাতিকৰণ দাবী কৰি আছে তেওঁলোকে কৰি থাকক, আমাৰ কোনো আপত্তি নাই। কিন্তু যোনে জনজাতিকৰণ দিব বিচাৰি আছে তেওঁলোকক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, জনজাতিকৰণটো আজি ৰাতি শুই গ'লোঁ, কাইলৈ ৰাতিপুৱা উঠি কিনে বিচৰা বস্তু নেকি? তেনেকুৱাতো বিচৰা বস্তু নহয়। যদি তেনেকুৱা বিচৰা বস্তু হয় তেতিয়াহ'লে ইয়াত যিসকল জেনেৰেল মানুহ আছে, প্ৰায় 4 কোটি 5 কোটি যিসকল জেনেৰেল মানুহ আছে তেওঁলোকে বিচাৰিব। তেওঁলোকে ভোট বেংক পলিটিক্স কৰি বিচাৰিব। যদি ভোট বেংক পলিটিক্স কৰিয়ে জনজাতিকৰণটো পোৱা যায়, কথাই নাছিল। 7.5% ৰিজাৰ্ভেশ্যন, 10% ৰিজাৰ্ভেশ্যন, ষ্টেট আৰু চেণ্ট্ৰেলৰ গভৰ্ণমেণ্ট কোনে মিলাব? এইটো কোনে মিলাব? OBC ৰিজাৰ্ভেশ্যনটো কোনে মিলাব? 27% OBC ৰিজাৰ্ভেশ্যন দিয়া আছে। আমাৰ ST সকলক কিমান দিয়া হৈছে সেইটো হিচাপ কৰিছেনে? 45 লাখ আমাৰ পপুলেশ্যন। এইফালে পপুলেশ্যন যদি আমাৰ কোচ ৰাজবংশী যদি হিচাপ কৰে, যদি আমাৰ চাহ জনগোষ্ঠী হিচাপ কৰে, যদি আহোমসকলক হিচাপ কৰে, 2 কোটিতকৈ এবাৰ পপুলেশ্যন তেওঁলোকৰ আছে। 2 কোটি পপুলেশ্যন যদি 10% ৰিজাৰ্ভেশ্যনত জাপি দিব খুজিছে, তেতিয়াহ'লেতো আমাক শেষ কৰিব খুজি আছে। আৰু এইটোৰ চূড়ান্ত আমাৰ এটা এক্সাম্পল আছে। 1996 আৰু 1997ত যেতিয়া এটা অৰ্ডিনেঞ্চৰ দ্বাৰা কোচ ৰাজবংশীক যেতিয়া ট্ৰাইবেল জনজাতিকৰণ কৰা হৈছিলে, তেতিয়া কি হৈছিলে আপোনালোকে নিশ্চয় গম পায়। কোনো কটন কলেজত, গুৱাহাটী মেডিকেল কলেজত আমাৰ কোনো ল'ৰা ছোৱালী চিট নাপাল, কোনো এটা চৰকাৰী সংস্থাত আমাৰ ল'ৰা ছোৱালী চাকৰি নাপাল। এইবিলাক কোনে ৰিক্স ল'ব? যদি জনজাতিকৰণ সঁচাকৈ বচাবলগীয়া হয় চৰকাৰে, তেতিয়াহ'লে বেলেগ উপায় উলিয়াওক। যদি অসমখন বচাবলৈ কাৰণে তেওঁলোকে যদি সিদ্ধান্ত লৈছে যে জনজাতিকৰণ কৰিলেহে অসমখন বাচিব, এইটো ভুল সিদ্ধান্ত। তেওঁলোকক ৰিজাৰ্ভেশ্যন দিয়ক, লেণ্ড ৰাইটছ দিয়ক, লেণ্ড প্ৰটেকশ্যন দিয়ক, আমাৰ সেইটোত ক'বলগীয়া নাই। কিন্তু জনজাতিকৰণ কৰিহে যে অসমখন বাচিব, তেনেকুৱা যদি কথা আছিলে 6 শিডিউল কিয় নিদিলে? ৰাভা, মিচিং, তিৱা কিয় 6 শিডিউল নিদিলে? তাত কিয় বিৰোধ কৰিছিলে? তাততো বিৰোধ কৰিব নালাগিছিলে আজিৰ তাৰিখত। তেতিয়া যদি 6 শিডিউল পোৱা হ'লে আজি কা আন্দোলনত যিসকল অবৈধ বাংলাদেশী ইয়াত যে চিটিজেনশ্বিপ পাইছে তেওঁলোকেওতো নাপালে হয়। সেইখিনি কথা চৰকাৰে বিবেচনা কৰিব লাগে, পুনৰবাৰ বিবেচনা কৰি। আৰু আমি বুজি পাওঁ চৰকাৰে, অসম চৰকাৰে যিমান দিবলৈ চেষ্টা কৰক, আমাৰ NC ST, আমাৰ উচ্চ ন্যায়ালয়ে, আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈকে আমাৰ আশা নিৰাশা বহুত আছে, ভৰসা বহুত আছে। আৰু যিকোনো এটা জনজাতিকৰণ এনেকুৱা পোৱা বস্তু নহয়, এইটো আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আমাৰ আজি ল'ৰা ছোৱালী ইয়াত, ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালী, AECৰ ল'ৰা ছোৱালী সকলোৱে ইয়াত গোট খাই কিনে এটা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। সাব্যস্ত কৰিবলগীয়া কি কাৰণ? এক্সামৰ মাজত তেওঁলোকৰ ভয়, তেওঁলোকৰ চিন্তা আহিছে, ৰাতি টোপনি নাহিছে, কালি পৰহিলৈ আমাৰ কি হ'ব, আমাৰ ভৱিষ্যত কি হ'ব, অন্ধকাৰ আছে। সেইখিনি কথা চিন্তা কৰাৰ কাৰণে এনেকুৱা ল'ৰা ছোৱালী ওলাই আহিছে। গতিকেলৈ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সকলো যিসকল দাবী কৰি আছে আৰু যিসকল অসম চৰকাৰ নিৰ্ণয় লৈছে, অসম চৰকাৰে যি নিৰ্ণয় লৈছে তাক পুনৰবাৰ বিবেচনা কৰি বেলেগ এটা উপায় উলিয়াই দিবৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছোঁ। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, ইয়াত আদিত্য খাগলাৰী কোন?
ইয়াত ট্ৰাইবেল সংঘ কোন সুধিবলগীয়া কোনো এনেকুৱা ধৰণৰ প্ৰশ্ন কোনো জাতি জনগোষ্ঠীয়ে কৰিব নালাগে। যদি আদিত্য খাগলাৰী কোন বুলি আজি প্ৰশ্ন কৰে তেতিয়াহ'লে ইয়াত আদিত্য খাগলাৰী সকলো ওলাই আহিব, সকলো ঘৰে ঘৰে বিম্বৰ দেউৰী ইয়াত ওলাই আহিব। গতিকেলৈ ট্ৰাইবেল বস্তুটো এনেকুৱা বস্তু আমি খুজি পোৱা বস্তু নাছিলে, এইটো দিয়া বস্তু আমাৰ ৰাইট। গতিকেলৈ সকলো জাতি জনগোষ্ঠীক আমাৰ ভাইসকলক আমি এটাই আহ্বান কৰিছোঁ, আপোনালোকৰ বিৰুদ্ধে আমাৰ এই আন্দোলন নহয়, আমাৰ আন্দোলন হৈছে চৰকাৰৰ যিখিনি নিৰ্ণয় লৈছে সিদ্ধান্ত লৈছে সেইখিনিৰ বিৰুদ্ধে। ধন্যবাদ। গুৱাহাটী ইউনিভাৰ্চিটিৰ এই মাছমজিয়াত আমি আহি কিনে আজি প্ৰটেষ্ট কৰাৰ এটাই মূল দাবী হ'ল যে 6 জনগোষ্ঠী জনজাতিকৰণৰ বাবে যি আজি আমাৰ অসম চৰকাৰে এটা তেখেতসকলে মানে সেই জনজাতিকৰণ দিয়াৰ বাবে তেখেতসকলে যি এটা আগবঢ়াই আছে কামখিনি, সেইখিনি কামক আমি ধিক্কাৰ দিছোঁ। আমি জনাব বিচাৰিছোঁ যে আমি এক্সিষ্টিং যিখিনি ট্ৰাইবেলখিনি আছে আমি জনজাতিকৰণ কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। কাৰণ আমি 40 লাখ জনজাতি যিখিনি আছে তেখেতসকলৰ ওপৰত যদি আজি 2 কোটি জনজাতি যদি আৰু প্ৰেছাৰত দিয়া হয় বা আমাক যদি জাপি দিয়া হয় তেনেহ'লে আমি যিখিনি এক্সিষ্টিং যিখিনি আমাৰ ট্ৰাইবেলখিনি আছে তেখেতসকলে আজি এই নহুৱেৰ হৈ যাব। যিকোনো ক্ষেত্ৰত ভূমিৰ ক্ষেত্ৰত হওক বা আজি পলিটিকেল ক্ষেত্ৰত হওক বা ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত হওক সকলো দিশতে আমি নহুৱেৰ হৈ যাম। তো তাৰ বাবে আমি আজি সকলো TMPকে হওক নিখিল বড়ো ছাত্ৰ সন্থাই হওক বা যিমানখিনি আমাৰ এক্সিষ্টিং 14টা জনগোষ্ঠী অৰ্গেনাইজেশ্যন তেখেতসকলে লগ লাগি কেনে আজি আমি এই 6 জনগোষ্ঠী জনজাতিকৰণটোক আমি বিৰোধিতা কৰি কেনে আহিছোঁ। প্ৰথমতে আমি আপোনালোকক সকলোকে জনাব বিচাৰোঁ যে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপেও নট অনলি আমি বড়ো ছাত্ৰ, তাতে আমাৰ লগত আছে ডিমাচা ষ্টুডেণ্ট, ৰাভা ষ্টুডেণ্ট, বড়ো ষ্টুডেণ্ট আৰু লগতে আছে আমাৰ লগত মিচিং ষ্টুডেণ্ট। সেই সকলোবোৰ আমি ট্ৰাইবেল ছাত্ৰ ছাত্ৰী আজি গুৱাহাটী বিশ্ববিদ্যালয়ে আজি আমি আগুৱাই আহি পেলাই আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ কিয় ST কেতিয়াও বনা নহয়, ST জন্ম হোৱা হয়। কাৰণ আমি আজি এই বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে ST সকলে যদি চিট পাইছে কাৰণ অকল পাইছে কাৰণ কিয় ST কোটাৰ বাবে। সেই সকলোবোৰ যদি ST আমি সকলোৱে জানি অসমত 45 লাখতকৈ বেছি ST আছে, লগত নন ST কিমান আছে য'ত 6 জনগোষ্ঠী, সেই সকলোবোৰ 6 জনগোষ্ঠী আছে 1,80,00,000 লাখ। সেই সকলোবোৰ নন ST সকলক যদি STত যদি অন্তৰ্ভুক্ত কৰা হয় তেনেহ'লে আমি যি সকলোবোৰ আজি আপোনালোক সকলোৱে আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ যে ST ষ্টুডেণ্ট সেই সকলোবোৰ ST ষ্টুডেণ্টক আপোনালোকে অনাগত দিনত দেখিবলৈ নাপাব। তো সেই আমাৰ সকলোৰে অনুৰোধ আৰু আমি প্ৰতিবাদ কৰি আহিছোঁ। যদিও আগন্তুক আহি থকা দিনত সেই 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় তেনেহ'লে আমি এই নৱপ্ৰজন্মই কেতিয়াও ভাগৰি নাযাম আৰু আকৌ আমি প্ৰতিবাদ কৰিবলৈ আমি আগুৱাই আহিম। সেই আমাৰ চাকৰি, সেই আমাৰ মাটি, সেই আমাৰ ভেটি, সেই আমাৰ ৰাইটছ, সেই সকলোবোৰ আমাৰ ধ্বংস হৈ যাব। আৰু প্ৰথমতে ক'বলৈ গ'লে আমাৰ পলিটিকেল ৰাইটছ সেই সকলোবোৰ ধ্বংস হৈ যাব। যিটো আমাৰ ক'বলৈ গ'লে ডিমাচা অট'নমাছ কাউন্সিল, কাৰ্বি অট'নমাছ কাউন্সিল, লগতে BTC কাউন্সিল, সেই সকলোবোৰ কাউন্সিলৰ তো ST হ'লে আমাৰ যোনবিলাক ST ষ্টুডেণ্ট বা ST মানুহ আছে সেই সকলোবোৰ ST মানুহে আগভাগ ল'ব নোৱাৰিব। আৰু ট্ৰাইবেলসকলৰ এৰিয়া বুলি ক'লেও সেই সকলোবোৰ অন ট্ৰাইবেলৰ এৰিয়া হৈ যাব। সেয়ে আমি আজি আমাৰ নৱপ্ৰজন্মক আমি সুৰক্ষাৰ বাবে আমি আজি ইউনিভাৰ্চিটিৰ সন্মুখৰ গেটত আহি পেলাই আমি প্ৰতিবাদ কৰিবলৈ লৈছোঁ। ধন্যবাদ। হয়, আমি ইয়াতে প্ৰতিবাদ কৰা মূল উদ্দেশ্যটো হৈছে আমি পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ যে আমি কোনো জাতিক বা কোনো ব্যক্তিক কোনো সম্প্ৰদায়ক আমি মানে বিপক্ষে আমি এই ষ্টেপ লোৱা নাই। আমি নিজৰ জাতিৰ স্বাৰ্থত নিজৰ সুৰক্ষাৰ স্বাৰ্থত আমি ওলাই আহিছোঁ। আৰু কথাষাৰ আছে নিজৰ আয়ক ভাল পোৱা মানে আনৰ আয়ক ঘৃণা কৰা নুবুজায়। চ' মই সকলোকে এইখিনিয়ে মই বাৰ্তা দিব বিচাৰিছোঁ যে এই দাবী এই ৰাজনৈতিক হস্তক্ষেপত ST এই বিভাজন হ'ব নালাগে, ST ভাগ হৈ দিব নালাগে। কাৰণ মই এইটো প্ৰতিপন্ন দিব বিচাৰিছোঁ যে ST জন্মগত হয়, ST হয়, জন্মগত পৰিচয় ST ইতিহাস, এই ST আমাৰ এই সমাজ জীৱনৰ অস্তিত্ব। চ' যিসকলে ST দাবী কৰি আছে মই ক'ব বিচাৰিছোঁ যে কাগজত লিখি দিলে যে ST সৃষ্টি নহয়, ST দাবী কৰিলে যে ST পোৱা নাযায়। চ' সেইখিনি কথাষাৰ ভালদৰে আপোনালোকে মগজত সোমাই লওক। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ST ছাত্ৰ হিচাপে মই সেইটো কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যিকোনো সিদ্ধান্ত, যিকোনো ষ্টেপ ল'ব আগত
আমি সঠিকভাৱে বৈজ্ঞানিক এই মূল্যায়ন লগতে নথি পত্ৰ সহায় লৈ বা আমি সমাজ মানে অধ্যয়ন কৰি কিনি আমি সিদ্ধান্ত ল'ব লাগে। এনেই মানে ইচ্ছা কৰি যে মই কৰিম বা ইচ্ছাকৃতভাৱে কৰিম এনেকুৱা বস্তু নহয় সেইটো। চ' মই সকলোকে অনুৰোধ আৰু আহ্বান, যিসকলে জনজাতিকৰণ বা যিসকলে জনজাতি দাবী কৰি আছে পাবৰ কাৰণে, আপোনালোকে ভালদৰে চিন্তা চৰ্চা কৰি কিনি আপোনালোকে ষ্টেপটো লওক, যাতে আমাৰ কাৰণে, আমাৰ এক্সিষ্টিং ট্ৰাইবেলৰ কাৰণে যাতে মানে বিপদজনক নহয়। মই তাকে কৈ মেলি মোৰ বক্তব্য সামৰিছোঁ। जोंनि सिनायथिया बेनो, जोङो बेनिफ्रायनो जुदा, जागायजेननायावनो जों जानायनिफ्रायनो जुदा। Hemen'de bize sorma husiyer. Bizi bir globek. Absolute long live. DMPK long live. Absolute long live. Jai Bhutani.